মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছক যদি মেকুৰী বুলি কৈছে তেওঁ ৱেল এক্সপিৰিয়েন্স হ'ব গতিকে তেওঁৱে বুজিব চুৰে চুৰৰ ঠেং দেখে কংগ্ৰেছ মেকুৰীৰ দৰে নহয় হেতু মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছক যদি মেকুৰী বুলি কৈছে তেওঁ ৱেল এক্সপিৰিয়েন্স হ'ব কাৰণ 25 বছৰ তেওঁ কংগ্ৰেছত পাৰ কৰি গৈছে গতিকে তেওঁৱে বুজিব চুৰে চুৰৰ ঠেং দেখে গতিকে মুখ্যমন্ত্ৰীয়ে চাগে ভালকে বুজে কিন্তু আমি কৈছোঁ যে কংগ্ৰেছ মেকুৰীৰ দৰে নহয় মেকুৰীও এটা মানে বহু মানুহে মেকুৰীক পেট হিচাপে বহুত মৰম কৰে গতিকে তেওঁ সব মানে কাকোৱে একচুৱেলি কোনেও উপহাস কৰিব নালাগে মুখ্যমন্ত্ৰীৰ চকীখনৰ মৰ্যাদা বুজি পোৱা নাই বিধানসভাৰ মান আৰু গৰিমা বুজি পোৱা নাই বিধানসভাত কি ক'ব লাগে মুখ্যমন্ত্ৰীয়ে বুজি পোৱা নাই মুখ্যমন্ত্ৰী একচুৱেলি সেই চকীখন যিখন চকীত গোপীনাথ বৰদলৈ শৰৎ সিংহ হিতেশ্বৰ শইকীয়া তৰুণ গগৈৰ দৰে মানুহ বহি গৈছে তেওঁ সেই চকীৰ ক্ষমতাটো আৰু মৰ্যাদাই বুজি পোৱা নাই মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছক যদি মেকুৰী বুলি কৈছে তেওঁ ৱেল এক্সপিৰিয়েন্স হ'ব গতিকে তেওঁৱে বুজিব চুৰে চুৰৰ ঠেং দেখে কংগ্ৰেছ মেকুৰীৰ দৰে নহয় হেতু মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছক যদি মেকুৰী বুলি কৈছে তেওঁ ৱেল এক্সপিৰিয়েন্স হ'ব কাৰণ 25 বছৰ তেওঁ কংগ্ৰেছত পাৰ কৰি গৈছে গতিকে তেওঁৱে বুজিব চুৰে চুৰৰ ঠেং দেখে গতিকে মুখ্যমন্ত্ৰীয়ে চাগে ভালকে বুজে কিন্তু আমি কৈছোঁ যে কংগ্ৰেছ মেকুৰীৰ দৰে নহয় মেকুৰীও এটা মানে বহু মানুহে মেকুৰীক পেট হিচাপে বহুত মৰম কৰে গতিকে তেওঁ সব মানে কাকোৱে একচুৱেলি কোনেও উপহাস কৰিব নালাগে মুখ্যমন্ত্ৰীৰ চকীখনৰ মৰ্যাদা বুজি পোৱা নাই বিধানসভাৰ মান আৰু গৰিমা বুজি পোৱা নাই বিধানসভাত কি ক'ব লাগে মুখ্যমন্ত্ৰীয়ে বুজি পোৱা নাই মুখ্যমন্ত্ৰী একচুৱেলি সেই চকীখন যিখন চকীত গোপীনাথ বৰদলৈ শৰৎ সিংহ হিতেশ্বৰ শইকীয়া তৰুণ গগৈৰ দৰে মানুহ বহি গৈছে তেওঁ সেই চকীৰ ক্ষমতাটো আৰু মৰ্যাদাই বুজি পোৱা নাই মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছক যদি মেকুৰী বুলি কৈছে তেওঁ ৱেল এক্সপিৰিয়েন্স হ'ব গতিকে তেওঁৱে বুজিব চুৰে চুৰৰ ঠেং দেখে কংগ্ৰেছ মেকুৰীৰ দৰে নহয় হেতু মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছক যদি মেকুৰী বুলি কৈছে তেওঁ ৱেল এক্সপিৰিয়েন্স হ'ব কাৰণ 25 বছৰ তেওঁ কংগ্ৰেছত পাৰ কৰি গৈছে গতিকে তেওঁৱে বুজিব চুৰে চুৰৰ ঠেং দেখে গতিকে মুখ্যমন্ত্ৰীয়ে চাগে ভালকে বুজে কিন্তু আমি কৈছোঁ যে কংগ্ৰেছ মেকুৰীৰ দৰে নহয় মেকুৰীও এটা মানে বহু মানুহে মেকুৰীক পেট হিচাপে বহুত মৰম কৰে গতিকে তেওঁ সব মানে কাকোৱে একচুৱেলি কোনেও উপহাস কৰিব নালাগে মুখ্যমন্ত্ৰীৰ চকীখনৰ মৰ্যাদা বুজি পোৱা নাই বিধানসভাৰ মান আৰু গৰিমা বুজি পোৱা নাই বিধানসভাত কি ক'ব লাগে মুখ্যমন্ত্ৰীয়ে বুজি পোৱা নাই মুখ্যমন্ত্ৰী একচুৱেলি সেই চকীখন যিখন চকীত গোপীনাথ বৰদলৈ শৰৎ সিংহ হিতেশ্বৰ শইকীয়া তৰুণ গগৈৰ দৰে মানুহ বহি গৈছে তেওঁ সেই চকীৰ ক্ষমতাটো আৰু মৰ্যাদাই বুজি পোৱা নাই